খোজ কংগ্ৰেছ আগুৱাইছে, অলপ বৰফ গলিছে। খবৰ পজিটিভ হৈ গৈ আছে। আশা কৰোঁ আমাৰ বিৰোধী ঐক্যমঞ্চটো হ'বগৈ, যে বুজাবুজিৰ মাধ্যমেদি আমি বিষয়টোৰ মীমাংসা কৰিম। আমাৰ ৰিপুণ বৰা দাদাই ফোন মাৰিছিলে আৰু ৰিপুণ বৰা দাদাই অলপ পজিটিভ কৈছে, এক খোজ কংগ্ৰেছ আগুৱাইছে। এই খবৰটো দিছে যে এক খোজ কংগ্ৰেছ আগুৱাইছে, অলপ বৰফ গলিছে। বৰফ গলিছে, পজিটিভ হৈছে। এক খোজ আগুৱাইছোঁ বুলি খবৰ দিছে অলপ আগতে। গতিকে খবৰ পজিটিভ হৈ গৈ আছে। আশা কৰোঁ আমাৰ বিৰোধী ঐক্যমঞ্চটো হ'বগৈ, মাত্ৰ কেইটামান কথাত লাগি আছে। আশা কৰিছোঁ কংগ্ৰেছে কথাখিনি উপলব্ধি কৰিব, বুজি উঠিব। আমাৰ পিনৰ পৰাও আমি ত্যাগৰ মনোভাৱেৰে আছোঁ, যে বুজাবুজিৰ মাধ্যমেদি আমি বিষয়টোৰ মীমাংসা কৰিম। মাত্ৰ কেইটামান খুব ভাইটেল পইণ্ট আছে আমাৰ, যিকেইটা ভাইটেল পইণ্ট মীমাংসা নকৰাকৈ আমি একলগ হ'বলৈ গ'লে আমাৰ দলেই ভাগি যাব, আমাৰ দলেই নাথাকিব। দলৰ ভিতৰত সাংঘাতিক ধৰণৰ বিসম্বাদ হৈছে, এতিয়া সাংঘাতিক ধৰণৰ প্ৰেছাৰ হৈছে, বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে। কাৰণ আমাৰ 66টা সমষ্টিত খেলিবৰ কাৰণে মানুহবিলাকে এপ্লিকেশ্যন দিছিলে, আৰু সেই তাৰ পৰা গৈ এতিয়া যিহেতু 15টাত খেলিছোঁ, 15টাত খেলাৰহে সিদ্ধান্ত হৈছে। গতিকে দলৰ মজিয়াটো সাংঘাতিক ধৰণৰ এটা প্ৰেছাৰৰ মাজত আমি আছোঁ। মই আশা কৰিম যে কংগ্ৰেছে কথাটো বুজি পাব, যিহেতু কংগ্ৰেছে 100টা সমষ্টিত, যোৱাবাৰতো তেওঁলোকে 95ত খেলিছিলে, এইবাৰ আৰু 5টা পালে তেওঁলোকে 100টা সমষ্টিত খেলিব। গতিকে আমি আশা কৰিম যে আমাৰ যি 15টা সমষ্টি, এই 15টা সমষ্টি তেওঁলোকে খুব আগ্ৰহেৰে সৈতে, সদিচ্ছাৰে সৈতে আমাক এৰি দিব। নাই, এতিয়ালৈকে কৰা নাই। ৰিপুণ বৰাই ফোন কৰি জনাইছে মোক কথাখিনি। আমাৰ পিনৰ পৰা যিকেইটা কথা কৈছোঁ, সেই কথাকেইটাৰ মীমাংসা হ'লে ডেফিনেটলি কম্প্ৰমাইজ হ'ব। মানে আমাৰ পিনৰ পৰা যিখিনি কথা কৈছোঁ, সেই কথাখিনি যদি হৈ যায়, তেতিয়াহ'লে ডেফিনেটলি কম্প্ৰমাইজ হ'ব। কম্প্ৰমাইজ নোহোৱাৰ কথা নাই।